হৈছে গতিকে আপোনালোকে খেতি কৰাত আগ্ৰহী হ'ব লাগে লগতে আপোনালোকে এই ধান 2183 টকা আপোনালোকে দিব পাৰিব তাৰ বাবে আপোনালোকে সাৰ্টিফিকেট প্ৰয়োজন হ'ব সাৰ্টিফিকেটখন আমাৰ কৃষি বিভাগৰ পৰা দিয়া হয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু লগতে যেতিয়া আপোনালোকে এই সমূহ আঁচনি লৈ আপোনালোকৰ যদি কেতিয়া আৰু এখন মূল আঁচনি আছে সেইখন হৈছে PM কিষাণ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এইখন আঁচনি আপোনালোকে সকলোৱে জানে যে বছৰত 3টা কিস্তি দিয়া হয় 2000 টকাকৈ তাৰ মানে আপোনাৰ 6000 টকাকৈ দিয়া হয় এই আঁচনিখন সকলো কৃষকৰ পৰিয়াললৈ দিয়া হয় এটা পৰিয়ালত এজনকৈ গতিকে আমাৰ দক্ষিণ ধেমাজিত প্ৰায় সংখ্যক কৃষক পৰিয়ালে দেখা পোৱা গৈছে আঁচনিখনৰ সুবিধা কিন্তু যিসকল কৃষক পৰিয়ালৰ হয়তো এতিয়ালৈকে সুবিধা লাভ কৰা নাই তেওঁলোকক মই অনুৰোধ জনাম এতিয়া বৰ্তমান আমাৰ CSC চেণ্টাৰ সমূহীয়া সেৱা কেন্দ্ৰত আপোনালোকে সেল্ফ ৰেজিষ্ট্ৰেচন মানে নিজাববীয়াকৈ আপোনালোকে গৈ অনলাইন এপ্লাই কৰিব পাৰিব আৰু সংকল্প যাত্ৰাৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ বিভাগসকল আহিছে তেখেতলোকৰ মানে ইমান দিনে আমি চৰকাৰৰ ফালৰ পৰা কি পালোঁ পাই আমি কিমান উপকৃত হ'লোঁ সেই সম্পৰ্কত সেই অনুষ্ঠানখন পতা হৈছে গতিকেলৈ মানুহ আমাৰ জনসাধাৰণেও বহুত ভাল পাইছে আৰু ভাল পাই বহুত উপকৃত হৈছোঁ বুলিও কৈছে গ্ৰহণ কৰিছোঁ আমি PMAY যোনবিলাক জিঅ'টেক কৰা নাছিলে সেইবিলাকক দৰখাস্ত গ্ৰহণ কৰিছোঁ তাৰপিছত বিভিন্ন ধৰণৰ বিভাগৰ পৰা কি আমাৰ হিতাধিকাৰী দিব পৰা যায় সেই হিতাধিকাৰীসকলৰ দৰখাস্তসমূহ আমি এই মিটিঙৰ জৰিয়তে গ্ৰহণ কৰা হৈছে হিতাধিকাৰীসকল মেইনলি মানে অৰুণোদয় হওক PMAY হওক তেনেকৈ ৰেচন কাৰ্ড হওক ৰেচন কাৰ্ডটো আমাৰ অলৰেডি হৈ আছে কিন্তু সম্পূৰ্ণ আমাৰ ৰেচন কাৰ্ডৰ নামকেইটা অহাগৈ নাই আমি ফিল আপ কৰি অলৰেডি দিয়া হৈছে PMAY যে এজন মানে বেনিফিচিয়াৰী হয় গতিকে অসম চৰকাৰে যেনেধৰণৰ 1,30,000 টকাৰ একেলগে বেংকৰ একাউণ্টৰ জৰিয়তে টকাটো দিছিলে এই সম্পূৰ্ণ টকা খৰচ কৰি ঘৰটো উলিয়াবলৈ মই সক্ষম হ'লোঁ আৰু তাৰ ক্ষেত্ৰত মই মানে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু তেখেতলোকে উপযুক্তভাৱে মোৰ মানে ঘৰ প্ৰদান কৰাৰ কাৰণে মই ঘৰটো কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ হয়তো তেখেতলোকে এটা ইষ্টিমেটৰ বাহিৰত ঘৰটো অভাৰকৈ বনায় সিহঁতৰ সপোনটো বেলেগকৈ থাকে কিন্তু যিটো ইষ্টিমেটত বনাব লাগে এইটো ইষ্টিমেট হয়তো তেখেতলোকে বনাব পৰা নাই চাগে কিন্তু যেনেধৰণৰ ইষ্টিমেট দিছে তেনেধৰণৰ ঘৰটো বনাই মই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ ৰাইজ যথেষ্টখিনি উপকৃত হৈছে আৰু এই সংকল্প যাত্ৰাৰ জৰিয়তে তেখেতলোকৰ যিখিনি অভাৱ অভিযোগ হৈছে আজি হয়তো এই সংকল্প যাত্ৰাৰ জৰিয়তে অভাৱ অভিযোগ থকাখিনি আজি ইয়াৰ জৰিয়তে আবেদন কৰি তেখেতলোকে নিষ্পত্তি কৰাৰ যিটো পৰিকল্পনা লৈছে খুব ভাল হৈছে আৰু ৰাইজে উপকৃত হ'ব বুলি মোৰ ফালৰ পৰা বিশ্বাস হয় অংশগ্ৰহণ যথেষ্ট ভাল ইমান খেতিপথাৰ দিনতো যথেষ্ট ৰাইজে ইয়াত সহায় জনাইছে আৰু তেখেতলোকৰ অভাৱ অভিযোগ লৈ পিনে আজি সভাত যে উপস্থিত হৈছে এইটো এটা অলপ গৌৰৱৰ কথা বুলি ভাবিব পাৰি